মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চেলাইজানত আৰু এই চেলাইজানতে কিউটাৰী বাঘ্ৰী সঁচৰ সপ্তম অধিৱেশনখনি আজি অনুষ্ঠিত হৈছে আৰু ইয়াতে আমাৰ কিউটাৰী বাঘ্ৰী সঁচৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। আমি দুটামান আচলতে প্ৰশ্ন বুলি নহয়, কিছু কথা আমাৰ নতুন প্ৰজন্মই জানিবলগীয়া আছে। সাধাৰণতে আমাৰ নতুন প্ৰজন্মই এইবিলাক কথা নাজানে। বহুতে এতিয়া আমাৰ ডংৰাল বংশত কেইটা সঁচ আছে সেইবিলাক কথা নাজানে। গতিকে আপুনি যদি আমাৰ নতুন প্ৰজন্মৰ বাবে এইখিনি কথা যদি কৈ দিয়ে, আমাৰ ডংৰাল বংশত কেইটা সঁচ আছে, সকলোৱে মানে এইটো লাভান্বিত হ'ব বুলি ভাবিছোঁ। হয়, নমস্কাৰ। ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে আমি এই কিউটাৰী বাঘ্ৰী সঁচৰ সপ্তম অধিৱেশনখন আমি চেলাজান কছাৰী গাঁৱত অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই সঁচৰ আমি 4টা বংশই আমি ডংৰাল বংশৰ বংশক আমি সাঙুৰি লৈছে আৰু এই সঁচকেইটা হৈছে কিউটাৰী বাঘী, হাগমি, লেকামি আৰু দুলুৰি সঁচ। আৰু ইতিমধ্যে আপোনালোকে জানে আমাৰ এই সঁচকেইটাৰ হ'ল ডংৰাল বংশ আৰু আমাৰ যিটো খেলটো হ'ল অমৰাবমীয়া আৰু এইটোৱেই আছিল আমাৰ এই ডংৰাল বংশৰ 4টা সঁচৰ ঐক্যতিত্ব হৈ আমি আমাৰ ইতিমধ্যে আমাৰ যি প্ৰথমখন অধিৱেশন আমাৰ নতুন বলাত অনুষ্ঠিত হৈছিল, তাতেই আমি ঐক্যবদ্ধ হৈ এই 4টা সঁচেৰে আমি প্ৰস্তাৱ আকাৰত 4টা সঁচৰ আমাৰ ডংৰাল বংশৰ অন্তৰ্ভুক্ত হৈছে। আৰু বহুত লেখকে আজিৰ তাৰিখত আমাৰ ডংৰাল বংশৰ 4টা সঁচৰ কথাখিনি বহু নতুন প্ৰজন্ম বা বহুত লেখকে আচলতে নাজনাৰ কাৰণে তেখেতসকলৰ লেখনিত বিভিন্ন আমাৰ ডংৰাল বংশত বিভিন্ন সঁচক মানে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। এইটো আমি এই সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলক অনুকিয়াব বিচাৰোঁ বা যিসকলে বংশলতা প্ৰকাশ কৰিছে তেখেতসকললৈকে আমি অনুকিয়াব বিচাৰোঁ যে আমাৰ ডংৰাল বংশত কেউটাৰী বাঘী, দুলুৰি, হাগমি আৰু লেকামিৰ বাদে কোনো সঁচ বৰ্তমানলৈকে আমি অন্তৰ্ভুক্ত নাই আৰু এইটো আমাৰ ডংৰাল বংশৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰস্তাৱ অনুসৰি গৃহীত কৰা আমাৰ সঁচ এইটোৱেই। ছাৰে খুব ধুনীয়াকৈ আচলতে ক'লে। আমি দেখিছোঁ যে আমাৰ প্ৰজন্ম বা আমাতকৈ সৰু প্ৰজন্মই আমাৰ বংশটোৰ নাম সুধিলে ক'ব নাজানে বা বহুতে আচলতে ডাঙৰসকলক সুধিবলগীয়া হয়। আৰু এটা কথা কি হয়, এতিয়া আমাৰ বংশটোৰ কথা জানিলে ধৰি লওক, তাৰপিছত আমাৰ সঁচটোৰ বিষয়ে এতিয়া বহুতে হয়তো নাজানে। যদি আমাৰ সঁচটোৰ বিষয়ে যদি থুলমূলকৈ যদি কৈ দিয়ে তেনেহ'লে ভাল হ'ব বুলি ভাবিছোঁ। সঁচ মানে আমাৰ ইতিমধ্যে আমি কৈছোঁৱেই যে কিউটাৰী বাঘী সঁচ আৰু এই আমি যি 4টা বংশধৰ আছে, 4টা সঁচৰ মিলি আমি ডংৰাল বংশ গঠিত হৈছে। আমাৰ আচলতে আজি আমি ক'ব বিচাৰিম যে আমাৰ এই 4টা সঁচৰ লোকসকলৰ লগত বা ব্যক্তিসকলৰ লগত বংশধৰসকলৰ লগত আমাৰ কোনো এটা সঁচেই কাৰো লগত বিবাহ পাৱত আবদ্ধ নহয়, বিয়া বাৰু নচলে। আৰু যদি কিবা কাৰণত বিয়া বাৰু নিষিদ্ধ আছে আৰু কিবা কাৰণত যদি বিয়া বাৰু কৰে তেতিয়াহ'লে সেইটো বংশৰ এটা মানে ধৰক হেৰি হিচাপে গণ্য কৰা হয়, কি কয় এইটো বংশৰ মানে অবৈধ বুলি ঘোষণা কৰা হয়। গতিকে আমাৰ আজিৰ তাৰিখলৈকে কোনো আমাৰ 4টা সঁচৰ লগত বিয়া বাৰুৰ ক্ষেত্ৰত আজিলৈকে হোৱা নাই আৰু ভৱিষ্যতেও নহয় বুলি মোৰ ধাৰণা আছে। এই যে কিউটাৰী বাঘ্ৰীৰ নামটো কিয় নামাকৰণ হ'ল এই কথাটো জানে নেকি বা ক'ব পাৰিব নেকি অলপ? এইটো এটা বৃহৎ ইতিহাস আছে। আচলতে আমাৰ যিখন বংশলতা আপোনালোকে নিশ্চয় পাব, বংশলতা এখন আছে। মই প্ৰথমতেই কৈছোঁ স্বৰ্গীয় আমাৰ পূৰ্ণচন্দ্ৰ বৰা ডাঙৰীয়াই প্ৰথম যুগুতাই উলিওৱা বংশলতাখন ইতিমধ্যে প্ৰকাশ হৈছে আৰু দ্বিতীয় যিখন সংস্কৰণ আৰু প্ৰথম সংস্কৰণ আৰু দ্বিতীয় প্ৰকাশ যিটো হৈছে সেইখনত এই অভাজনেই সম্পাদক হিচাপে আছিলোঁ। গতিকে তাত আমি পুৰুষ মহিলা উভয়কে সংযোজন কৰিছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ কিউটাৰী বাঘী সঁচৰ যি বংশধৰসকল আছে তাত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। মই আশা কৰিছোঁ দুই এটা বংশলতা শিপা যেতিয়া আমি পোৱা নাই সেইকেইটাও আমি দ্বিতীয় সংস্কৰণ আৰু দ্বিতীয় প্ৰকাশ আৰু তৃতীয় সংস্কৰণত আমি সেইখিনি স্থান পাব বুলি আশা কৰিছোঁ। হয়, ছাৰে খুব ধুনীয়াকৈ আচলতে আমাৰ যি সঁচ সেই সঁচৰ বিষয়ে ধুনীয়াকৈ আপোনালোকৰ আগত বৰ্ণনা কৰি দিলে।